নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিউচন ইউটিউব চেনেলটোলৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ কেইটামান এই লেটাৰ টু গডৰ শ্বৰ্ট কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। মই তোমালোকক সহায় কৰাৰ কাৰণে চেনেলটো খুলিছোঁ আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে যাতে গ্ৰ' হোৱাত সহায় কৰে তাৰ আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য ৰাইটাৰ অফ এ লেটাৰ টু গড, অৰ্থাৎ এই লেটাৰ টু গড লেচনটোৰ ৰাইটাৰ কোন সুধিছে, অৰ্থাৎ লেখক কোন সুধিছে। এনচাৰটো হ'ব G.L. ফুৱেণ্টেছ, অৰ্থাৎ এই লেটাৰ টু গডৰ কবিজনৰ নাম হৈছে কবি, অৰ্থাৎ গল্পটো যিজনে ৰচনা কৰিছে ৰাইটাৰৰ নাম হৈছে G.L. ফুৱেণ্টেছ, অৰ্থাৎ G.L. ফুৱেণ্টেছে এইটো ষ্টৰিটো লিখিছে। 2 নম্বৰ, হু ৱাজ লেঞ্চু, অৰ্থাৎ লেঞ্চু কোন আছিল। এনচাৰটো হ'ব লেঞ্চু ৱাজ এ পুৰ ফাৰ্মাৰ, লেঞ্চু এজন গৰীব কৃষক আছিল, অৰ্থাৎ লেঞ্চু এজন দুখীয়া খেতিয়ক আছিল, অৰ্থাৎ তেওঁ খেতি কৰি জীৱন নিৰ্বাহ কৰিছিল। কুৱেশ্যন নম্বৰ 3, হোৱাট ডিড লেঞ্চু হোপ ফৰ, লেঞ্চুৱে কি আশা কৰিছিল, অৰ্থাৎ হোপ মানে আশা কৰিছিল, কি আশা কৰিছিল লেঞ্চুৱে। এনচাৰটো আছিল লেঞ্চু হোপ ফৰ ৰেইন, লেঞ্চুৱে বৰষুণৰ আশা কৰিছিল, অৰ্থাৎ বহুদিন যেতিয়া তেওঁৰ খেতি পথাৰত শস্যৰ কাৰণে পানীৰ প্ৰয়োজন হৈছিল, খৰাং দিছিল, মাটিবোৰ ফাটি গৈছিল, তাৰ কাৰণে তেওঁ এজাক বৰষুণৰ আশা কৰিছিল যাতে খেতিখিনি ভাল হয়, অৰ্থাৎ সেইটো তেওঁৰ আশা আছিল, বৰষুণ যাক হোৱাৰ কাৰণে তেওঁ অপেক্ষাৰে ৰৈ আছিল। 4 নম্বৰ, হোৱাট ডেষ্ট্ৰইড লেঞ্চুজ ফিল্ড, অৰ্থাৎ কিয়ে লেঞ্চুৰ খেতি পথাৰখন ডেষ্ট্ৰইড মানে ধ্বংস কৰিছিল বা নষ্ট কৰিছিল। এনচাৰটো হ'ব এ হেলষ্টৰ্ম ডেষ্ট্ৰইড লেঞ্চুজ ফিল্ড, হিমবাহে লেঞ্চুৰ ক্ষেত্ৰ নষ্ট কৰিছিল, অৰ্থাৎ লেঞ্চুৰ যি খেতি পথাৰ আছিল সেই খেতি পথাৰখন হিমবাহ অৰ্থাৎ শিল বৰষুণে নষ্ট কৰিছিল। 5 নম্বৰ, হোৱাট ৱাজ দ্য অনলি হোপ লেফ্ট ইন দ্য হাৰ্টছ অফ লেঞ্চুজ ফেমিলি, অৰ্থাৎ লেঞ্চুৰ ফেমিলিৰ অন্তৰত কিয়ে আঘাত দিছিল। এনচাৰটো হ'ব দ্য অনলি হোপ ৱাজ হেল্প, নহয় এইটোত চৰি ইয়াৰ মিনিংটো অলপ বেলেগ হ'ব। হোৱাট ৱাজ দ্য অনলি হোপ লেফ্ট ইন দ্য হাৰ্ট অফ লেঞ্চুজ ফেমিলি, অৰ্থাৎ লেঞ্চুৰ ফেমিলিটোৰ একমাত্ৰ আশা কাৰ প্ৰতি আছিল। এনচাৰটো হ'ব দ্য অনলি হোপ ৱাজ হেল্প ফ্ৰম গড, লেঞ্চুৰ পৰিয়ালৰ একমাত্ৰ আশা আছিল ভগৱানৰ সহায়, অৰ্থাৎ ভগৱানে সহায় কৰিবলৈ তেওঁলোকৰ আশা আছিল, অৰ্থাৎ যেতিয়া তেওঁলোকৰ ফিল্ডখন ডেষ্ট্ৰইড হৈছিল, অৰ্থাৎ ধ্বংস হৈছিল, তাৰপিছত তেওঁলোকে কাৰ পৰা সহায় পাম বুলি ভাবিছিল, অৰ্থাৎ ভগৱানৰ পৰা সহায় পাম বুলি ভাবিছিল। 6 নম্বৰ, হাউ মাছ মানি ডিড লেঞ্চুজ আস্ক ফ্ৰম গড, অৰ্থাৎ লেঞ্চুৱে ভগৱানৰ পৰা কিমান পইচা বিচাৰিছিল। এনচাৰটো হ'ব হি আস্ক ফৰ 100 পিচেছ, অৰ্থাৎ তেওঁ 100 পিচেছ বিচাৰিছিল। 7 নম্বৰ, হু ৰিড লেঞ্চুজ লেটাৰ ফাৰ্ষ্ট, এনচাৰ হ'ব অৰ্থাৎ লেঞ্চুৰ লেটাৰখন কোনে প্ৰথমতে পঢ়িছিল, অৰ্থাৎ ৰিড মানে পঢ়িছিল, কোনে পঢ়িছিল। দ্য পোষ্টমাষ্টাৰ ৰিড লেঞ্চুজ লেটাৰ ফাৰ্ষ্ট, অৰ্থাৎ লেঞ্চুৰ লেটাৰখন পোষ্টমাষ্টাৰে প্ৰথমে পঢ়িছিল। হাউ মাছ মানি ডিড দ্য পোষ্টমাষ্টাৰ চেণ্ড টু লেঞ্চু, অৰ্থাৎ লেঞ্চুলৈ পোষ্টমাষ্টাৰে কিমান পইচা পঠাইছিল। এনচাৰটো হ'ব হি চেণ্ড এ পাৰ্ট অফ দ্য মানি নট দ্য ফুল 100 পিচেছ, অৰ্থাৎ লেঞ্চুলৈ কিছু অংশ পইচা পঠাইছিল, অৰ্থাৎ সম্পূৰ্ণ 100 পিচেছ পঠোৱা নাছিল, অৰ্থাৎ কমকৈ পঠাইছিল। 9 নম্বৰ, হুৱে ডিড লেঞ্চুজ বিকম এংগ্ৰি, লেঞ্চুৰ কিয় খং উঠিছিল। এনচাৰ বিকজ হি ৰিচিভ লেছ মানি দেন দ্য আস্ক ফৰ, এনচাৰটো ইয়াৰ অসমীয়াটো হ'ল তেওঁ খং খাইছিল কাৰণ তেওঁ বিচৰা টকাৰ পৰা কম পাইছিল, অৰ্থাৎ লেঞ্চুৱে যি 100 পিচেছ বিচাৰিছিল তেওঁ 100 পিচেছ পোৱা নাছিল, অৰ্থাৎ পইচাটো কমকৈ পাইছিল, সেইকাৰণে লেঞ্চুৰ খং উঠিছিল, অৰ্থাৎ পইচাটো কি হ'ল বা কোনোবাই মাজতে নোহোৱা কৰিলে বুলি তেওঁ খং খাইছিল। 10 নম্বৰ, হোৱাট ডিড লেঞ্চুজ কল দ্য পোষ্ট অফিচ এমপ্লয়েড, অৰ্থাৎ লেঞ্চুৱে কি বুলি কৈছিল বা কি বুলি মাতিছিল পোষ্ট অফিচৰ এমপ্লয়েড, অৰ্থাৎ কৰ্মকৰ্তাসকলক কি বুলি কৈছিল। এনচাৰটো হ'ব হি কল দেম এ
bunch of crooks. তেওঁ ডাকঘৰৰ মানুহবোৰক চোৰৰ দল বুলি কৈছিল অৰ্থাৎ যেতিয়া তেওঁ টকাটো কমকৈ পাইছিল তেতিয়া কৈছিল ইয়াৰে পোষ্ট অফিচে চোৰ কৰিছে বুলি ভাবিছিল সেইকাৰণে চোৰৰ দল বুলি কৈছিল 11 নম্বৰ what did Lensus write in his second letter লেন্সু এটা সেকেন্ড লেটাৰখন কি লিখিছিল answer হ'ব he asked God not to send the money through the post office অৰ্থাৎ এইবুলি লিখিছিল তেওঁ ভগৱানক কৈছিল টকা ডাকঘৰৰ মানুহৰ হাতেদি নপঠাব অৰ্থাৎ সেকেন্ড লেটাৰখন লিখিছিল অৰ্থাৎ পইচা পঠালে ডাকঘৰ পঠাব হাক দিছে এই কাৰণে তেওঁ হাক দিছে তেওঁ এটা ভ্ৰান্ত ধাৰণা সোমাই গৈছিল যে পইচাৰ মাজত ডাকঘৰৰ মানুহ হয়তো খাইছে সেই কাৰণে পইচাটো ডাকঘৰত পঠাবলৈ বাধা দিছে What type of story is a letter to God অৰ্থাৎ এইটো কেনেকুৱা ধৰণৰ story আছিল a letter to Godৰ answer হ'ব it is a humorous and ironic story এইটো এটা ৰসিত আৰু বিৰোধাভাসপূৰ্ণ গল্প 13 Where did Lensus live লেন্সু ক'ত বাস কৰিছিল লেন্সু live on the top of a low hill লেন্সু এটা সৰু পাহাৰৰ মূৰত বাস কৰিছিল 14 What crops was growing in Lensu's field অৰ্থাৎ লেন্সুৱে কি খেতি পথাৰত কি শস্য লগাইছিল অৰ্থাৎ কিহৰ খেতি কৰিছিল the crops of the corn অৰ্থাৎ মাকৈ কেৱল খেতি পথাৰত মাকৈ খেতি কৰিছিল 15 What did Lensus compare the raindrops অৰ্থাৎ লেন্সুৱে বৰষুণৰ টোপালবোৰক কিহৰ লগত তুলনা কৰিছিল answer Lensu compare the raindrops to new coins লেন্সুৱে বৰষুণৰ টোপালবোৰক নতুন মুদ্ৰাৰ সৈতে তুলনা কৰিছিল আজিৰ এইখিনি 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ দিলোঁ নেক্সট মই 2 মাৰ্ক 3 মাৰ্ক সকলোখিনি কুৱেশ্যন দিম আৰু সকলোকে সহায় কৰাৰ চেনেলটো খুলিছোঁ সকলোৱে যাতে চেনেলটো আগুৱাই নিয়ে তাৰ আশা কৰি ইমান ধৰণৰ কৈছোঁ নমস্কাৰ